নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ এক সিদ্ধ নজৰবন্দী মন্ত্ৰ সম্পৰ্কে। বন্ধুসকল, নজৰবন্দী মন্ত্ৰ মানে হৈছে, যদি আপোনাক কাৰোবাক বশ কৰিব লাগে, তেন্তে সেই ব্যক্তিজনৰ চকুলৈ চাই 3 বাৰ মনে মনে এই মন্ত্ৰটো পাঠ কৰিলে সেই ব্যক্তিজন আপোনাৰ বশত আহি যায়। সেয়াই হৈছে নজৰবন্দী মন্ত্ৰ। আৰু এইটো এটা সিদ্ধ মন্ত্ৰ বন্ধুসকল। ইয়াক যদি আপোনালোকে ভালকৈ প্ৰয়োগ কৰে, নিশ্চয় ইয়াৰ পৰা 100% আপোনালোকে ফল লাভ কৰিব। বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কেৱল সন্মুখত থকা ব্যক্তিজনৰ চকুলৈ চাই কৰিব লাগিব। ইয়াকে কোৱা হয় নজৰবন্দী মন্ত্ৰ। এক প্ৰকাৰ এইটো সন্মোহন মন্ত্ৰ বুলি ক'ব পাৰি। বন্ধুসকল, এই মন্ত্ৰটো মুখস্থ কৰা এটা বিধি আছে। কোনোবা এটা শনি মঙলবাৰে ৰাতি 8 বজাৰ পিছত কোনো 3 আলি বা 4 আলি মূৰত ৰৈ এই মন্ত্ৰটো আপোনালোকে মুখস্থ কৰিব লাগিব। আৰু একবাৰ মুখস্থ হোৱাৰ পিছত আপোনালোকে বৃহস্পতিবাৰক বাদ দি সকলোবাৰে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰিব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকক মই দি দিছোঁ। মন্ত্ৰটো হৈছে, ৰামধনু লক্ষ্মণ বালু চুমুক, মোৰ কাজে বানে মাথা খাইলাম, 5 আত্মা খাইলাম, 5 প্ৰাণ খাইলাম, তোৰ লাগিয়ে পাগল হৈলাম, শুধু দানে আৰু বামে কৰিলাম নজৰবন্দী, আমাৰে চাৰিয়া যদি অন্য দিগে চাচ ফিৰে, দুহাই আল্লাহৰ মুহাম্মদৰ মাথা খাচ। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। ৰামধনু লক্ষ্মণ বালু চুমুক, মোৰ কাজে বানে মাথা খাইলাম, 5 আত্মা খাইলাম, 5 প্ৰাণ খাইলাম, তোৰ লাগিয়ে পাগল হৈলাম, শুধু দানে আৰু বামে কৰিলাম নজৰবন্দী, আমাৰে চাৰিয়া যদি অন্য দিগে চাচ ফিৰে, দুহাই আল্লাহৰ মুহাম্মদৰ মাথা খাচ। বন্ধুসকল, একবাৰ এই মন্ত্ৰটো আপোনালোকে ভালকৈ শনি মঙলবাৰে 3 আলি বা 4 আলি মূৰত ৰৈ ৰাতি 8 বজাৰ পিছত মুখস্থ কৰি ল'ব। তাৰপিছত আপোনালোকে যিজন ব্যক্তিকে আপোনালোকে নিজৰ কাৰণে সন্মোহিত কৰিব খোজে, তেন্তে সেই ব্যক্তিজনৰ সন্মুখত ৰৈ চকুলৈ চাই মনে মনে 3 বাৰ এই মন্ত্ৰটো পাঠ কৰিব। বন্ধুসকল, এই মন্ত্ৰটো এটা সিদ্ধ মন্ত্ৰ। গতিকে এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ মোৰ অনুমতি লৈ ল'ব। অনুমতি লোৱাৰ পিছতহে এই প্ৰয়োগটো আপোনালোকে কৰিব। বন্ধুসকল, যধে মধে ভালে বেয়া এই প্ৰয়োগটো কৰি নিদিব। এনে কৰিলে কিন্তু আপোনাৰ নিজৰো ক্ষতি হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে নজৰবন্দীৰ মন্ত্ৰ সম্পৰ্কে জানিলে আৰু নজৰবন্দী কিদৰে প্ৰয়োগ কৰা হয় সেই বিষয়ে জানিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।